দৰঙৰ খাৰুপেটীয়া আৰক্ষী থানাৰ অন্তৰ্গত ঘেনামাৰী গাঁৱত সংঘটিত হয় চুৰিকাণ্ড। গাঁওখনৰ আমিৰ হুছেইনৰ ঘৰত নিশা সংঘটিত হৈছে চুৰিকাণ্ড। চুৰটো ঢোলা আৰক্ষী থানাৰ অন্তৰ্গত বুলি জানিব পৰা গৈছে। নিশা তিনিজনীয়া এটা চোৰৰ দলে ঘৰত প্ৰৱেশ কৰি ঘৰৰ বিভিন্ন আচবাব লণ্ডভণ্ড কৰে আৰু ব্যৱসায়ৰ 2,70,000 টকাৰ লগতে সোণ ৰূপৰ অলংকাৰ লুটি নিয়াৰ অভিযোগ কৰিছে পৰিয়ালটোৱে। ঘৰৰ গৰাকীয়ে গম পোৱাত চোৰৰ দলটোৱে চাইকেলেৰে পলায়ন কৰাৰ চেষ্টা কৰোঁতে এটা চোৰক ধৰিবলৈ সক্ষম হয় যদিও আন দুটা চোৰে পলায়ন কৰে। ঘটনাৰ খবৰ পাই খাৰুপেটীয়াৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া তনুজ মাইবংছাৰ নেতৃত্বত আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ চোৰটোক আটক কৰাৰ লগতে তদন্ত আৰম্ভ কৰিছে। ঘেনামাৰী কাগজপাতি ঘেনামাৰী ধৰে। ঘটনা হ'ল তাৰমানে ৰাতিত সভা শুনিলোঁ। বাংলা কম তাৰমানে ৰাতিৰ সভাত গ'লোঁ। ৰাতি 12টাত শেষ হ'ল। ঘৰত আহিলোঁ। ঘৰত আহি কিনে হাত ভৰি ধুই আমি তাৰমানে টোপনিত গৈছোঁ। যেতিয়া টোপনি আহিছে নিগনি নিচিনা অলপ খৰধৰ এনেকুৱা কৰি আছে। আমি ভাবিলোঁ যে একো নহয়, কিজানি নিগনিয়ে হ'ব কিজানি, উঠা নাই। যেতিয়া শব্দ এটা পালোঁ, আৱাজ এটা, তেতিয়া মই উঠিছোঁ। উঠি কিনে চালোঁ যে দৰ্জাখন পৰি আছে ইফালে খিৰিকী। পিছে চালোঁ ইফালে চাইকেল এখন যাই আছে ইফালে। দেখা পালোঁ এই তাৰ পিছে পিছে মই গ'লোঁ। যাই কিনে এই পাঁচআলি যে আছে, পাঁচআলি যাই চালোঁ যে চাইকেলখন নাই। পিছে এটা অটো এটা আছে, খাৰভেটি যাম বুলি ভাৱনা চিন্তা কৰি আছে যে যাম বুলি। তেতিয়া মই ভাবিলোঁ অটোৱালাক ক'লোঁ মই যে ইফালে মানুহ গৈছে। তেওঁ ক'লে যে তিনিটা ল'ৰা এক লগত চাইকেল দিয়ে যাই আছে। পিছে মই ক'লোঁ যে মোক অলপ লৈ যোৱা। পিছে ল'লা। লৈ কিনে অলপ আগত গ'লোঁ, ভালেই দূৰ গৈছোঁ। যাই কিনে চালোঁ নাই, কোনেও নাই। পিছে অটোৱালাক ক'লোঁ মোক নমাই দিলা। নমাই দিয়ে অটোৱালা ক'লে যে তুমি অলপ থিয় হোৱা লেফ্ট ছাইডত, পিছে অলপ দেৰিকৈ চাব আহিব মানুহকেইটা। মই অলপ মানে ইফালে গ'লোঁ। যাই কিনে চালোঁ ল'ৰা তিনিটা আহি আছে চাইকেলেদি। পিছত চাইকেল এখন ধৰিলোঁ। ধৰাৰ পিছত মানুহ তিনিটা দেখা পালোঁ। ড্ৰাইভাৰখনক ধৰিলোঁ মই চাইকেলৰ, আৰু বাকী দুটা মানে পাহালিত উঠা নামা কৰি পেলাই দাউৰি গ'ল। যোৱাৰ পিছত তাক ধৰি আনি ঘৰত আনিলোঁ। আনি কিনে এইটোৱে মোৰ কথা। এক নম্বৰত হ'ল তাৰমানে আমাৰ ল'ৰা এটা ইফালে থাকে, সেইটো ৰুমত এই চব্জি বিজনেছ কৰি আছে। তাৰমানে গাঁৱতে মাল কিনে 3 গাড়ী 4 গাড়ীকৈ মাল কিনে। তাতে পইচা আছিল আপোনাৰ 2,50,000 আছিল। আৰু মোৰ ইফালে আছিল ৰুমত 20,000। এইখিনি মোৰ, আৰু বাকী জেহাৰ পাতি আছিল সেইগিলা লৈছে। মোবাইল এখন লৈছে। স্বীকাৰ কৰিছে। ভিডিঅ' আছে আমাৰ তাত, চব স্বীকাৰ কৰিছে তেওঁ। এতিয়া পুলিচক দিয়া হ'ল, পুলিচে থানাত লৈ গ'ল। সেইটোৱে মোৰ কথা। আমি ইতিমধ্যে গম পাইছোঁ যে সঘনাই মানে প্ৰতি নিশাই চুৰি হৈ থাকে। ইয়াৰ কাৰণ কি বুলি ভাবে? চুৰি হৈয়ে আছে আমাৰ ইফালে। আমাৰ ঘৰতো সেইদিন আগতেও হৈছে, কেইদিন আগতেও জেহাৰ পাতিগিলা লৈ গৈছে চোৰে। সিহঁতো স্বীকাৰ কৰিছে ময়ে আহা বুলি কৈছে। তেওঁ কৈছে যে আমিয়ে আহিছিলোঁ, সেইগিলাও কৈছে আজি। আৰু ইফালেও এটা ঘৰ চুৰি হ'ল, আৰু ইফালৰ পৰা চাইকেলো এখন চুৰি কৰি আনিছে তেওঁ। চাইকেলো ধৰা পৰিল। চাইকেল থানাত জব্দ আছে এতিয়া বৰ্তমান। এতিয়া মোৰ কথা হ'ল যে আমাৰ পইচাখিনি ৰিটাৰ্ণ লাগে। এতিয়া আমি গৃহস্থক পইচাগিলা যে দিম, এতিয়াতো ৰাতি কালি সভা আছিল, সেইকাৰণে গৃহস্থক পইচা দিব পৰা নাই নে। আজিতো গৃহস্থগিলা আহিছে, পইচা বিতৰণ কৰি দিব লাগে। এতিয়া ক'ৰ পৰা পইচাখিনি দিম? মোৰ কথা হ'ল পইচাখিনি আমাৰ লাগে, উদ্ধাৰ কৰি দিব লাগে। সেইটোৱে মোৰ কথা। খাৰুপেটীয়াৰ পৰা খাইবৰ মণ্ডলৰ ৰিপৰ্ট, এনি ভাৰত 24। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব, আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে, তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক। আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ। আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে, জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায়, তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।